সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ নম্বৰ 5 হস্তিবিজ্ঞান পুথি যিটো ডক্টৰ সূৰ্য কুমাৰ ভূঞা দেৱে লিখিছিল। সো এইটো চেপ্টাৰৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছ লগতে সম্পূৰ্ণ কুৱেশ্যন এনচাৰবোৰ আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। যিখিনি কুৱেশ্যন এনচাৰ আছে 1 মাৰ্কছ 2 মাৰ্কছৰ আৰু লগতে 4 মাৰ্কছ 5 মাৰ্কছৰ এই গোটেইখিনি আমি ডিছকাছ কৰিম। লগতে ইম্পৰ্টেণ্ট কোনবিলাক হ'ব এইবাৰৰ বাবে, এইবাৰ ফাইনেলত কোনবাৰ অহাৰ চান্স আছে। সো এইবিলাক গোটেইখিনি আমি এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। সো চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ব'লা আমি কুৱেশ্যন এনচাৰবোৰ এটা এটাকৈ চাই লওঁ। সো ফাৰ্ষ্ট তোমালোকৰ যিটো ক আছে অতি চমু প্ৰশ্ন, ইয়াত তোমালোকে 1 নম্বৰটো চোৱা, হস্তিবিজ্ঞান পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰাইছে। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, হস্তিবিজ্ঞান পুথি শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণৰ ভুৱা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত 2 নম্বৰত চোৱা, হস্তিবিজ্ঞান পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল। এইটো উত্তৰ হ'ব তোমালোকৰ হস্তিবিজ্ঞান পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল। তাৰপিছত 3 নম্বৰত চোৱা, কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি। ইয়াত এই উত্তৰটো হ'ব তোমালোকৰ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ'ল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তাৰপিছত 4 নম্বৰটো চোৱা, ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি লিখা। সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল এংলো এছামিছ ৰিলেশ্যনছ। তাৰপিছত 5 নম্বৰ যিটো কুৱেশ্যন আছে 2022 চনত আহিছিল, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে আৰু এই গোটেইখিনি ওপৰৰ যিবিলাক 1 মাৰ্কছৰখিনি ইম্পৰ্টেণ্ট আছে, তোমালোকে মুখস্থ কৰি থবা। লগতে তোমালোকৰ এই যিটো 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে, যিটো এংলো এছামিছ ৰিলেশ্যনছ, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে, ভেৰি ইম্পৰ্টেণ্ট। হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল। হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাতে ৰচনা কৰিছিল। তাৰপিছত আমি আহিলোঁ খ নম্বৰত, চমু প্ৰশ্ন। এইটো তোমালোকৰ 1 নম্বৰত চোৱা, হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাতে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। তাৰপিছত যিটো তোমালোকৰ 2 নম্বৰ আছে, এইটো 2018 চনত আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যনছ, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ'ল ধৰ্মপুৰাণ আৰু লৱকুশৰ যুদ্ধ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, হস্তিবিজ্ঞান পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, দিলবৰ আৰু দুসায়ে অংকন কৰিছিল। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। হস্তিবিজ্ঞান পুথিত কেইজন লোকৰ চিত্ৰ অংকিত হৈছে। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, গ্ৰন্থকাৰ চিত্ৰকাৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ। তাৰপিছত 5 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ, হস্তি গ্ৰন্থ বুলিলে কি বুজা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, তোমালোকে এইটো মুখস্থ কৰিবা। ইয়াৰ উত্তৰটো তোমালোকে চোৱা, হাতীৰ বিষয়ক পুথিকে হস্তি গ্ৰন্থ বোলা হয়। একালত অসমত হাতীৰ বহুত ব্যৱহাৰ আছিল। কেৱল অসমতে নহয়, পৃথিৱীৰ বিভিন্ন দেশত যুদ্ধৰ বাহন হিচাপে, যাতায়াতৰ মাধ্যম হিচাপে, গধুৰ বস্তু টনা আদি কামত আভিজাত্যৰ প্ৰতীক হিচাপে হাতীৰ ব্যৱহাৰ কৰিছিল। সেয়েহে হাতীক শিকোৱা, হাতীৰে চক ভঙা, হাতীৰে কাঠ আদি টনা কাম কৰা, হাতীৰ ব্যাধি প্ৰতিকাৰ আদিৰ বিভিন্ন বিষয়ত ডাঙৰ সৰু পুথিৰ প্ৰচলন আছিল। হাতীৰ বিষয়ক এই পুথিকে হস্তি গ্ৰন্থ বোলা হয়। সুকুমাৰ বৰকাতৰ হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ এক মূল্যৱান হস্তপুথি। তাৰপিছত আমাৰ 2 মাৰ্কছৰখিনি কমপ্লিট হৈ গ'ল। এতিয়া আমি দীঘল প্ৰশ্ন আলোচনা কৰিম 9 নম্বৰৰ। দীঘল প্ৰশ্নৰ কোনবিলাক ইম্পৰ্টেণ্ট মই কৈ থাকিম। 1 নম্বৰটো যিটো আছে, এইটো ইম্পৰ্টেণ্ট হয়, ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা। দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা। সো ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন বস্ত্ৰ বাসস্থান অথবা জীৱ জন্তুৰ গুণাগুণ স্বাস্থ্য আদিক বিষয়বস্তু হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। ব্যৱহাৰিক সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হ'ল হস্তিবিজ্ঞানক সাৰ সংগ্ৰহ, ঘোঁৰা নিদান আৰু চাংৰং ফুকনৰ বুৰঞ্জী। এতিয়া 2 নম্বৰ যিটো কুৱেশ্যন আছে, ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা। এইটো তোমালোকে এনেকুৱাকৈ লিখিবা, উত্তৰটো অসমৰ, এইটো যিটো 2 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও এনচাৰটো লিখি ল'বা। অসমৰ ইতিহাসবিদসকলৰ ভিতৰত এটি চিৰস্মৰণীয় নাম হ'ল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তেওঁৰ জন্ম হয় 1892 চনত নগাঁও চহৰত। 1909 চনত শ্বিলং চৰকাৰী স্কুলৰ পৰা
উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি ভিক্টোৰিয়া মেমৰিয়েল বঁটা লাভ কৰে আৰু পিছত MA পাছ কৰি কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ হিচাপে নিজৰ স্থান দখল কৰিছিল। কবি হিচাপে অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰা ভূঞাদেৱে ইতিহাসবিদ হিচাপেহে বিশেষ খ্যাতি অৰ্জন কৰিছিল। তেখেতৰ সাহিত্যৰাজি হ'ল একমাত্ৰ কবিতা পুথি নিৰ্মালী, চুটিগল্পৰ পুথি পঞ্চমী, উল্লেখযোগ্য প্ৰবন্ধ সংকলন ত্ৰিপুটি আৰু সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ। তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল জীৱনীমূলক গ্ৰন্থ গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, তাৰপিছত অসম জীয়ৰী, জোনাকী চানেকী, ঐতিহাসিক তথ্যপূৰ্ণ পুথি, কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰ জুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন। ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্ৰন্থবোৰ হ'ল এন এছামিজ নুৰজাহান, আৰ্লি ব্ৰিটিছ ৰিলেশ্যনছ উইথ আছাম, লাচিত বৰফুকনছ এণ্ড হিজ টাইমছ, আটান বৰগোহাঁই হিজ টাইমছ, মেন আই হেভ মেড, লণ্ডন মেমৰিয়াছ আৰু গৱেষণা গ্ৰন্থ এংলো এছামিজ ৰিলেশ্যনছ 1771-1826। ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। এইটো যিটো তোমালোকৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰৰ বাবে। 2023 আৰু 18 আহিছিল, লগতে বহুতো প্ৰিপেয়াৰত এই কুৱেশ্যনটো আহিছিল, তাৰমানে ভেৰি ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোকে এতিয়া এইটো মুখস্থ কৰিবা লগে। হস্তিবিজ্ঞান পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে এই বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা, খুঁটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ, হাতীদাঁত মূল্য, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কামন্দকীয় নীতিশাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ ঘৰৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতি বৰ্ধক হাতী, বেয়াক হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই, হাতীৰ শিকোৱা নিৰ্বন্ধ, ময়দাৰ মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বৈশ্য হোৱাৰ মন্ত্ৰ। 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, মংগলদায়ক হাতীৰ যিটো তোমালোকৰ এই মাত্ৰ যিটো ক'লোঁ 3 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে মুখস্থ কৰিবা। লগতে 4 নম্বৰটো চোৱা, 4 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়। মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তিবিদাৰম পুথিত থকা বিৱৰণটো নিজৰ ভাষাত লিখা। এইটো তোমালোকে মংগলদায়ক হাতীৰ লক্ষণসমূহ হ'ল যিবোৰ হাতী শ্যামবৰ্ণ, সুন্দৰ শৰীৰ স্থল, 2 দন্ত দীৰ্ঘ, সমান ৰংগ কৰা, আগলৈ চাপি যোৱা, কালহিলি বৰ্ণ, অগ্ৰজোঙা, নখ অল্পকলীয়া, বলৱন্ত, এইবোৰ হাতীক মংগলদায়ক হাতী বুলি কোৱা হয়। ৰজাৰ মংগলদায়ক হাতী থাকিলে বহুত ধন লাভ হয়, এনে হাতী সহজে হয়। তথাপিও তোমালোকে 4 নম্বৰটো মুখস্থ কৰি থৈ দিবা। 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, যিটো তোমালোকে হাইলাইট কৰা আছে এইটো ইম্পৰ্টেণ্ট হয়। এইটো কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে, মানে 2026 আহিছিল ইয়াৰ পৰা কুৱেশ্যন। হস্তিবিজ্ঞান পুথিত গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰটো তোমালোকে চোৱা। হস্তিবিজ্ঞান পুথিৰ ভাষা গদ্য, প্ৰশস্তি অংশৰ ভাষা সংস্কৃত গ্ৰন্থি গদ্যত ৰচিত হোৱা দেখা যায়, যেনে ইন্দ্ৰ বংশৰূপৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা আৰু নীতি বিদ্যাৰো আনন্দিত, শুই বৃহস্পতিক উপলম্ব কৰিছে যি মহাৰাজা আৰু গম্ভীৰ ধীৰে ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌম্যাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা আপোনাৰ চন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্বক চূৰ কৰিছে, যি মহাদেৱীয়ে সেইকাৰণে অতিশয় বিৰাজমান হৈছে, যি শ্ৰী অম্বিকা নাম মহাদেৱী সেই দুজনৰ অজ্ঞাৰন্ত মালাক ক্ষীৰত ধৰি সুকুমাৰ বৰ্ষাতে এই হস্তিবিজ্ঞানক সাৰসংগ্ৰহ কৰি ৰচিল। আনহাতে পুথিখনৰ কিছু অংশ সৰল অসমীয়া ভাষাৰ প্ৰয়োগ কৰা দেখা যায়, যেনে পাতালৰ যাতে যি হাতী আহিছে তাৰ মুখৰূপ দেখি গাত ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি নেচ মাটি লুটি যায়, মূৰ জোকাৰি থাকে পানী পৰুৱাৰ বোলন যেন বোলন খৰ, আৰে টিপৰ কথা, বসুনাত বহিব, কলা ফুলেৰে চেপি দাবি ধৰি অলপ কৰি আঙুলি কাণত লগাব, আকৌ সি থিয় কৰি যাব,
মাউতে ডাবি মৰিব তেৱে মোৰ দাঙি যাব তাৰপিছত যিটো তোমালোকৰ এটা ষ্টাৰ মাৰ্ক দি কুৱেশ্যনটো লিখি ল'বা 2023 চনত আহিছিল হস্তিবেদনা পুথিখনৰ ভাষা পদ্য নে গদ্য এইটো তোমালোকে লিখিবা গদ্য তাৰপিছত আৰু এটা কুৱেশ্যন 2023 চনত আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যনছ হস্তিবেদনা পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা এই দুটা কুৱেশ্যন তোমালোকে শিকি থৈ দিবা ইয়াৰ দুটা খ্যাতনামা পুৰুষৰ নাম হ'ব কি মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰু চ' এইখিনি আছিল হস্তিবেদনা পুথিৰ কুৱেশ্যন আনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ চ' চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ বেলেগ চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে চ' কমেণ্ট কৰিবা মই আনিবলৈ চেষ্টা কৰিম চ' এইখিনি আছিল থেংকছ ফৰ ৱাচিং